ভাৰতৰ বাজেট আৰু হালোৱা দুয়োটা আকাশ পাতাল পাৰ্থক্য কিন্তু ইয়াৰ মাজৰ সম্পৰ্ক কি আৰু এই ব্লু চিট পেপাৰখননো কি কেতিয়াবা ভাবি চাইছেন যদি নাজানা তেতিয়াহলে সঠিক ভিডিওটি আহিছে আৰু সম্পূৰ্ণকৈ চাব ভিডিওটো তেতিয়াহে বুজি পাব আসলতে বাজেট আৰু হালোৱাৰ মাজৰ সম্পৰ্কটো ক'ত এটা ৰঙা টেবলেট আৰু গোটেই চকু থাকে সেই টেবলেটটোৰ ওপৰত শেয়াৰ মাৰ্কেট ৰৈ থাকে কি হ'ব আজি সেনসেক্স বাঢ়িব নে কমিব পেট্ৰল সস্তা হ'ব নে দামী হ'ব আপোনাৰ মোৰ দৰে 140 কোটি মানুহৰ ভাগ্য সেই ৰঙা টেবলেটটোৰ ভিতৰতেই থাকে বাজেট প্ৰকাশ কৰাৰ ঠিক 10 দিন আগতে দিল্লীৰ নৰ্থ ব্লকত এনেকুৱা এটা ঘটনা হয় যিটো স্পাই থ্ৰিলাৰ সিনেমাতকৈও কম নহয় বাজেটৰ লগত জড়িত প্ৰায় 100 জন শীৰ্ষ বিষয়া আৰু কৰ্মচাৰীক হঠাৎ পৃথিৱীৰ পৰা বিচ্ছিন্ন কৰি দিয়া হয় আৰু তেওঁলোকৰ নৰ্থ ব্লকৰ মাটিৰ তলৰ এটা বেছমেণ্ট বা অন্ধ কোঠৰীত বন্দী কৰি থোৱা এই 10 দিন তেওঁলোকে সূৰ্যৰ পোহৰ নেদেখে তেওঁলোকৰ মোবাইল ফোন জমা লৈ লোৱা হয় আনকি তেওঁলোকৰ ঘৰত কাৰোবাৰ যদি মৃত্যু হয় তেতিয়াহলেও তেওঁলোকে খবৰ নাপায় বা তেওঁলোকৰ খবৰ ল'বলৈ যাব নোৱাৰে ইমান ভয়ংকৰ সিকিউৰিটি কিয় নমস্কাৰ মই প্ৰাঞ্জিত মিশ্ৰ আজিৰ এই বিশেষ ভিডিওটিত আমি আপোনালোকক জনাম যে ভাৰতৰ অৰ্থনীতিৰ সেই কিছুমান নজনা কথা য'ত লিখা হয় ভাৰতৰ ভৱিষ্যত বাজেটৰ এই গোপন প্ৰক্ৰিয়াটো আৰম্ভ হয় এটা পৰম্পৰাৰে যাৰ নাম হৈছে হালোৱা চেৰিমনি বাজেট প্ৰেছ কৰাৰ প্ৰায় 10 দিন আগতে বিত্ত মন্ত্ৰণালয়ৰ নৰ্থ ব্লকত এটা ডাঙৰ কেৰাহীত হালোৱা বনোৱা হয় আৰু বিত্ত মন্ত্ৰীয়ে নিজেই সেই হালোৱা অফিচাৰসকলক বাঢ়ি দিয়ে দেখাত এইটো এটা পাৰ্টি যেন লাগে কিন্তু এইটো আচলতে এটা ট্ৰেপ বা ফাণ্ড কাৰণ এই হালোৱা খোৱাৰ পাছতেই সেই হল ঘৰৰ দৰ্জাবোৰ বন্ধ কৰি দিয়া হয় ইয়াকে কোৱা হয় লক ইন পিৰিয়ড যিজন মানুহে এবাৰ সেই হালোৱা খায় তেওঁ বাজেটৰ দিনাখন ভাষণ শেষ নোহোৱালৈকে আৰু সেই বিল্ডিংটোৰ পৰা বাহিৰলৈ ওলাব নোৱাৰে I present the budget for the year 2026-2027. আপুনি ভাবিব পাৰে ইমান কঠোৰ কিয় কাৰণ বাজেট হৈছে দেশৰ আটাইতকৈ গোপন দস্তাবেজ যদি ইয়াৰ এটা সৰু তথ্য ধৰক আমাৰ চৰকাৰে কাইলৈ সিগাৰেটৰ দাম বঢ়াই দিব আৰু এই খবৰটো যদি আগতেই যদি সকলোৱে গম পাই যায় তেন্তে ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে কি কৰিব সেই যিখিনি সিগাৰেট থাকিব বা মাল থাকিব ষ্টক কৰি ল'ব আৰু শেয়াৰ মাৰ্কেটত কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰী পৰ্যন্ত হ'ব পাৰে সেয়েহে এই হালোৱা হৈছে তেওঁলোকৰ স্বাধীনতাৰ অন্তিমটো মিঠাই ইয়াৰ পাছতে আৰম্ভ হৈ 10 দিনীয়া জেইলৰ জীৱন যিটো বহুত কঠোৰ হয় এতিয়া আহকচোন চাওঁ এই 10 দিন তেওঁলোকৰ জীৱনটো কেনেকুৱা হয় নৰ্থ ব্লকৰ বেছমেণ্টত থকা বাজেট প্ৰেছটো কোনো সাধাৰণ ঠাই নহয় প্ৰথমতে থাকিব নো কন্টেক্ট অৰ্থাৎ তাত থকা লেণ্ডলাইন ফোনবোৰৰ পৰা কেৱল ফোন আহিব পাৰে কিন্তু বাহিৰলৈ ফোন কল যাব নোৱাৰে আৰু প্ৰতিটো কল আইবি অৰ্থাৎ ইন্টেলিজেন্স ব্যুৰো দ্বাৰা ৰেকৰ্ডিং কৰা হয় আৰু 2 নম্বৰ আহে দ্য জামাৰ গোটেই এৰিয়াটো শক্তিশালী মোবাইল জামাৰ লগোৱা হয় যাতে ইন্টাৰনেট বা হোৱাটছএপ আৰু অন্যান্য কোনো ধৰণৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম যাতে তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে বা কাম নকৰে আৰু 3 নম্বৰ হৈছে মেডিকেল ইমাৰ্জেন্সি এই ক্ষেত্ৰতো তেওঁলোকৰ বহুত সিকিউৰিটি থাকে যদি কাৰোবাৰ কিবা এটা হঠাৎ অসুস্থ হয় তেতিয়াহলে তেওঁলোকে আমাৰ সাধাৰণ মানুহৰ দৰে এখন হস্পিটেল প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট হওক যাব নোৱাৰে কাৰণ তেওঁলোকে বহুত কথা জানে গতিকে তেওঁলোকে যোৱাৰ ক্ষেত্ৰত বহুতো কথা জড়িত হৈ থাকে তেনে অৱস্থাত তেওঁলোকক এখন বিশেষ কটকটীয়া নিৰাপত্তাৰ মাজত এখন বিশেষ হস্পিটেলত নিয়া হয় য'ত তেওঁলোকৰ লগত সদায় চোৰাংচোৰা থাকে তেওঁ কাৰ লগত কথা পাতিছে তেওঁ কাৰ লগত কি কৰিছে সকলো তেওঁলোকক মনিটৰ কৰি থাকে যাতে গোপন কথা একো লিক হ'ব নোৱাৰে আপুনি আৰু এটা কথা জানি আচৰিত হ'ব যে বাজেটৰ সেই গোপন অংশটো হৈছে এক বিশেষ নীলা কাগজ যাক কোৱা হয় দ্য ব্লু চিট বাজেটৰ মূল সংখ্যাবোৰ অৰ্থাৎ ইংৰাজীত কোৱা হয় কি নাম্বাৰছ এই নীলা কাগজখনতেই থাকে আৰু এই কাগজখন ইমানেই সিকিউৰ যে আনকি বাজেটত কাম কৰা সাধাৰণ ব্যক্তি বা কৰ্মচাৰী এই কাগজখন চুবলৈও সাহস কৰিব নোৱাৰে কেৱল এজন বিশেষ জইণ্ট সেক্ৰেটাৰীয়ে এই নিজৰ কাগজখন লগত ৰাখে ভাবকচোন এখন কাগজৰ সুৰক্ষাৰ বাবে ইমান আয়োজন নিশ্চয় ইয়াৰ মাজতো কিবা এটা আছে কিন্তু সদায় এনেকুৱা নাছিল যদি আমি ইতিহাসলৈ উভতি চাওঁ ভাৰত চৰকাৰৰ ইমান সাৱধান হোৱাৰ আৰু ডাঙৰ ইতিহাস আছে 1950 চন সেই সময়ৰ বিত্তমন্ত্ৰী আছিলে জন মাথাই বাজেট চপোৱা কাম চলিছিল ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত আৰু বাজেটৰ দিনা পোৱা দেখা গ'ল যে বাজেট পেছ কৰাৰ আগতেই বজাৰত মানুহে গম পাই গ'ল যে কিহৰ দাম বাঢ়িব মানে বাজেটখন লিক হৈ গ'ল আৰু ই চৰকাৰৰ বাবে এটা লাজ লগা পৰিস্থিতি আছে আৰু ইয়াৰ পাছতে চৰকাৰে ডাঙৰ সিদ্ধান্ত ল'লে বাজেটৰ ছপাশাল মাটিৰ ওপৰত নাথাকে 1980 চনৰ নৰ্থ ব্লকৰ বেছমেণ্টত এটা গোপন প্ৰেছ বনোৱা হয় আৰু এটা ইন্টাৰেষ্টিং তথ্য জনাও যে 1973 চনত এনেকুৱা এখন বাজেট আহিছিল যাক কোৱা হয় ব্লেক বাজেট
কিন্তু কিয় যশৱন্ত ৰাও চাভানে এই বাজেটখন পেছ কৰিছিল তেতিয়া ভাৰতৰ অৰ্থনীতি ইমানেই বেয়া আছিল যে ভাৰতৰ হাতত খৰচ কৰিবলৈ টকাই নাছিল 550 কোটি টকাৰ ঘাটি বাজেট আছে সেই ইয়াক কোৱা হয় কলা বাজেট বা ব্লেক বাজেট আপুনি আৰু এটা পৰিৱৰ্তন দেখিছে চাগে আগতে মন্ত্ৰীয়ে এই চামৰাৰ ব্ৰিফকেছ লৈ আহিছিল এইটো এটা ব্ৰিটিছ পৰম্পৰা আছিল বাজেট শব্দটো ফৰাচী শব্দ বগটিৰ পৰা আহিছে যাৰ মানে হৈছে চামৰাৰ বেগ কিন্তু 2019 চনত নিৰ্মলা সীতাৰমণে এই ব্ৰিটিছ বেগটো পেলাই দিলে আৰু আনিলে ভাৰতীয় বাহী খাতা আৰু এতিয়া সেয়া সলনি হৈ গ'ল ডিজিটেল টেবলেট আমি অলপ চাই লওঁ যে বাজেটখন আচলতে ইমান কিয় গোপনীয় হয় সহজ ভাষাত ক'বলৈ গ'লে ই আপোনাৰ ঘৰৰ খৰচৰ দৰে ধৰক আপোনাৰ ঘৰখন ভাৰত আৰু বাজেটত চৰকাৰে দুটা বস্তুৰে হিচাপ কৰে এক নম্বৰ টকা ক'ৰ পৰা আহিব আৰু দুই নম্বৰ টকা ক'ত খৰচ কৰা হ'ব টকা ক'ৰ পৰা আহিব অৰ্থাৎ ৰেভিনিউ আৰু এক্সপেণ্ডিচাৰ বুলি কোৱা হয় যদি চৰকাৰৰ হাতলৈ টকা 100 টকা আহে তেন্তে তাৰে 15 টকা আহে আপুনি দিয়া ইনকাম টেক্সৰ পৰা আৰু 17 টকা আহিব জিএছটিৰ পৰা আৰু প্ৰায় 30-35 টকা চৰকাৰে ধাৰ ল'ব ইয়াকে কোৱা হয় ফিস্কেল ডেফিচিট মানে আমাৰ ইনকাম কম খৰচ বেছি আৰু খৰচ ক'ত হয় আচৰিত কথাটো হ'ল যে চৰকাৰে যিমান টকা ইনকাম কৰে তাৰ 20% বা 20 টকা কেৱল পুৰণি ধাৰৰ সুদ দিওঁতেই শেষ হৈ যায় বাকী টকাৰে মিলিটাৰী ৰাস্তা ঘাট স্কুল চৰকাৰী কৰ্মচাৰী দৰমহা ইত্যাদি দিয়া হয় যেতিয়াই চৰকাৰে কোনোবা আঁচনিত ফ্ৰীতে টকা দিয়াৰ ব্যৱস্থা কৰে তেতিয়াহ'লে বুজি ল'ব যে চৰকাৰে হয়তো ক'ৰবাত টেক্স বঢ়াব নাইবা ক'ৰবাৰ পৰা তেওঁলোকে বেছিকৈ ধাৰ ল'ব আৰু শেষত বাজেট কেৱল সংখ্যাৰ খেল নহয় নৰ্থ ব্লকৰ সেই গোপন কোঠালিত বন্দী হৈ থকা 100 জন মানুহে যি সিদ্ধান্ত লয় তাৰ প্ৰভাৱ অহা 1 বছৰলৈ আপোনাৰ পকেটত পৰে আপুনি খোৱা ডাইলৰ পৰা আৰম্ভ কৰি আপোনাৰ বাইকৰ পেট্ৰললৈকে এইবাৰ বাজেটত আপুনি আটাইতকৈ ভাল কি পালে আৰু কিহৰ ওপৰত আপুনি অসন্তুষ্ট চৰকাৰে আচলতে কৰ্মসংস্থাপনো বঢ়াব পাৰিছে নে নাই পৰা তলত কমেন্ট কৰি জনাওক প্ৰতিটো কমেন্ট পঢ়িম যদি এই ভিডিঅ'টোৰ পৰা আপুনি বাজেটৰ বিষয়ে নতুন কিবা এটা জানিব পাৰিলে তেন্তে লাইক কৰক আৰু আনৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক পুনৰ এটা ভিডিঅ'ত লগ পাম মই প্ৰাঞ্জিত মোৰ চেনেল চাইছে প্ৰাঞ্জিত মিশ্ৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব জয় আই অসম জয় হিন্দ